উদুলি মুদুলি কাৰেঙৰ বাকৰি। কাৰেঙৰ বাকৰিত অনুষ্ঠিত হ'ল মুকলি বিহু। অসমীয়া জাতীয় জীৱনৰ প্ৰাণৰ স্পন্দন বাপতিসাহোন ৰঙালী বিহু তথা অসমীয়াৰ জাতিৰ আয়ুস ৰেখাক চিৰ উজ্জীৱিত কৰি ৰখাৰ প্ৰয়াসেৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিত উদযাপন কৰা হৈছে মুকলি বিহু। অতীজৰে পৰা চলি অহা পৰম্পৰা অটুট ৰখাৰ উদ্দেশ্যে কাৰেংঘৰ বাকৰিত প্ৰতি বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মুকলি বিহু উদযাপন কৰি আহিছে। এই মুকলি বিহুত অসমৰ ভিন্ন প্ৰান্তৰ বিহু হুঁচৰি দল জেং বিহু দলে অংশগ্ৰহণ কৰি অনুষ্ঠানটি অধিক সুন্দৰ কৰি তোলা দেখা গৈছে। কাৰেংঘৰ বাকৰিত হোৱা এই মুকলি বিহুৱে 31 বছৰত ভৰি দিছে। অসমীয়া সংস্কৃতিৰ ঐতিহ্য বহন কৰি অহা গড়গাঁও কাৰেংঘৰৰ সুন্দৰতা আজি অধিক জিলিকি উঠিছে। অসমীয়া বাপতিসাহোন বিহুটিক কাৰেংঘৰ বাকৰিত প্ৰতি বছৰে সুন্দৰকৈ উদযাপন কৰি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে বিহু আজি বিশ্ব দৰবাৰত জিলিকি উঠিছে। বিশেষকৈ বহাগ বিহুৰ পবিত্ৰ সময়খিনিত কাৰেংঘৰ বাকৰিত অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকল উপস্থিত হৈ মুকলি বিহু উপভোগ কৰা দেখিবলৈ পোৱা গ'ল। মুকলি বিহু অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইকে ধৰি ভালেকেইজন বিশিষ্ট অতিথি উপস্থিত থাকে। সমূহ অসমবাসী ৰাইজক বহাগ বিহু আৰু অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বহাগে এই নতুন বছৰে সমূহ অসমবাসী ৰাইজলৈ সুখ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰত্যেক বছৰে কাৰেঙৰ বাকৰিত বিহু আদৰণি উৎসৱ অনুষ্ঠিত কৰে আৰু পৰম্পৰা ৰক্ষা কৰি কাৰেংঘৰ প্ৰদৰ্শন কৰে। আৰু এই যি পৰম্পৰা, এই পৰম্পৰা আহোমৰ দিনৰ পৰা চলি আহিছে, আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰা চলি আহিছে। আমি সকলোৱে জানো যে 600 বছৰ আহোমে ৰাজত্ব কৰিছিল আৰু 250 বছৰ এই কাৰেংঘৰৰ পৰাই নেতৃত্ব প্ৰদান কৰিছিল অসমীয়া জাতিক, অসমখনক। কিন্তু আজি অসমীয়া জাতিটো বা আমাৰ ৰাজ্যখন একেবাৰে অস্তিত্বৰ সংকটৰ দুৱাৰদলিত অৱস্থান কৰিছে। এই বিহুৰ সময়ত অতি দুখেৰে আমি জনাবলগীয়া হৈছে যে অসমীয়া জাতিটোলৈ কেওফালৰ পৰা আজি সংকট আহিছে। সাংস্কৃতিকভাৱে আমাৰ জাতিক আগ্ৰাসন কৰা হৈছে, আমাৰ ভূমি আগ্ৰাসন কৰা হৈছে, আমাক কেওফালৰ পৰা আগ্ৰাসন কৰা হৈছে।